স্বৰাজৰ গুজৰণি বন্ধ কৰা হয় আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে, সিংহিণীৰ পোৱালিবোৰ থানবান হয়। এটা কথা মোলৈ গুপ্ত ৰূপে আহিল, মোৰ কাণত তাৰ ফুসফুসনি পৰিল। ৰাতি সপোন দেখোঁতে যেতিয়া ভাৱনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়, তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল। সেয়ে মোৰ হাড়বোৰ জোগাৰ খুৱালে, যেতিয়া মোৰ আগেদি এক চাপাৰ হৈ গ'ল, তেতিয়া মোৰ গাৰ নোমবোৰ শিয়ৰি উঠিল। সে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ। এটা মূৰ্তি মোৰ চকুৰ আগত আছিল, মই মৃদু স্বৰ আৰু এটা বাণী শুনিলোঁ। ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ'ব পাৰে, বা নিজ সৃষ্টিকৰ্তাৰ সাক্ষাতে মনুষ্য জানো খুচি হ'ব পাৰে। চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজৰ দূতবোৰৰো ক্ৰুটিৰ দুখ ধৰে। তেনেহ'লে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সন্মুখত চূৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্ৰুটিৰ দুখ ধৰিব।